ইফালে দেখা দিয়ক চাওক নিকাখন বিকালী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডক্টৰ মনোজ গগৈ ডাঙৰীয়াই আমাৰ উন্মোচন কৰিলে আৰু এই চেগতে অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা সম্পাদক জ্যোতিপ্ৰসাদ ৰাভাই তেওঁলৈ এখন ফুলাম বজাৰ আগবঢ়াবলৈ বিচাৰিছে। তাহানিখনতে যি বিধি ব্যৱস্থা উলিয়াইছিল সেই বিধি ব্যৱস্থাৰে এখন আপোনালোকে অতি উচ্চ মূল্যবোধ সম্পন্ন সমাজ আপোনালোকে গঢ়িছে আৰু সেইকাৰণে আপোনালোকৰ বিভিন্ন উৎসৱত এই কৃষিভিত্তিক বাইকু উৎসৱেই হওক যিয়েই নহওক সেইবিলাকে আপোনালোকে মানুহৰ মনত হেন্দোলনি তুলিবলৈ সক্ষম হৈছে হা। গতিকে আপোনালোকে ইয়াত নাচিছে কেইবাটাও নাচ আপোনালোকৰ চাথাৰ লেৱাটানা হা ক্ৰাচিংবুৰি এইবিলাক নৃত্য আছে, ফাৰকান্তি আছে, হানা ঘোঁৰা আছে, মই ক'লোৱে বাহু বকাই আছে। এইবিলাক নৃত্যই মানুহৰ মনটো একদম জেগা লৈ লয় মানুহৰ মনত। কিন্তু আজিকালি আমাৰ এই যে লোককৃষ্টিবিলাক লোক সংস্কৃতিবিলাক লাহে লাহে নোহোৱা হয়। এই জাপ মাৰা নৃত্যবিলাকে খুব মিউজিক চেটানে ৰাতি আপোনাৰ গান গাব ইয়াত নাচি নাচি দুই এটা বাজে শব্দ ক'ব আৰু তাতেও আপোনাৰ বোকা নৃত্য হয়। এনেকৈ আপুনি বিশ্বৰ লগত কি ফেৰ মাৰিব? এইবিলাক বাহিৰত পাতা নিদিয়ে নহয়। এনেও আমাৰ গুৰুত্বটো শ্ৰীৰামপুৰ গেটলৈ নায়েই আপোনাৰ এইবিলাক কথা আমি জনাবলৈ। সেইকাৰণে মই টংকেশ্বৰক কৈছোঁ আৰু মই ভাবোঁ টংকেশ্বৰ ৰাভাক মই আজি পোৱা নাই, তেতিয়া ছাত্ৰ নেতা থকাৰ পৰা একেলগে বিষ্ণু ৰাভাৰ মিটিং কৰিবলৈ আহিছিলোঁ সমুদ্ৰ ভট্ট মই টংকেশ্বৰ ৰাভা গোৱালপাৰাত। এইখিনি কাম কৰিলে তেতিয়া মানুহক জনাব লাগিব। বহুত কথা নাজানেতো, আমিয়ে ভাবি থাকোঁ বিৰাট আমাক জানে বুলি, একো নাজানে বাহিৰত আপোনাৰ। সত্যজিৎ ৰায় যেতিয়া কৈছিল যে শংকৰদেৱ ভূঞ শংকৰদেৱ, সেইটো সত্যজিৎ ৰায়ৰ গাত দুখ নাইতো, আমি জনাব পাৰোঁ, আপুনি জনাব লাগিব। গতিকে মই আশা কৰিম যে ৰাভাসকলৰ এই যি বৰ্ণাঢ্য সংস্কৃতি অসমৰ গোটেই সংস্কৃতিৰ বৰঘৰটোক একদম জীপাল কৰি ৰাখিছে। আজিকালি ইউটিউবত এইবিলাক আহে, আপোনালোকে এটা ছিষ্টেমেটিকলি ধুনীয়াকৈ যদি সেই সভাখন দিল্লীত হয় তাত গোটেই ৰাভাবিলাকৰ কালচাৰ, উপেন ৰাভা হাকাচাম আছে, ইয়াত আমাৰ গগৈ আছে, আমাৰ বৰডুমচাৰ পৰা আহি পেলাই ইয়াত বিশালী কলেজৰ কিমান সমন্বয় হয়নে নাই? এখেত ৰাভা গৈ পেলাই পাইছে গোলাঘাট, আমাৰ নিৰ্দিষ্ট বক্তা আৰু তেওঁ বৰডুমচাৰ পৰা আহি পাইছে এই অঞ্চল। এইটোৱে আপোনাৰ সমন্বয় কিমান ডাঙৰ সমন্বয় আপোনাৰ। আপুনি মানুহক মৰম কৰি মানুহৰ হৃদয়ত স্থান পোৱাটো আপোনাৰ হিটলাৰে বুৰঞ্জীত ঠাই পাইছিল, কিন্তু মানুহৰ হৃদয়ত স্থান পোৱা নাছিল। মানুহৰ হৃদয়ত স্থান পোৱাটো বৰ ডাঙৰ কথা আপোনাৰ। সেইকাৰণে এই সংস্কৃতি আমাক লাগে আৰু মই ভাবিম মই যাব লাগে তাৰমানে, সেইকাৰণে মই অলপ চমুকে কৈছোঁ। সকলো সভাতে গ'লে মই এটা গীতৰ কৰিলে মোৰ বক্তব্য সামৰোঁ। এই ভূপেন হাজৰিকা যেতিয়া আপোনাৰ সেইলৈ গৈছিল আমেৰিকালৈ পঢ়িবলৈ গৈছিল, এই শদিয়াৰ পৰা কিমান তেতিয়া দলং হোৱা নাই, ধলা শদিয়া ব্ৰিজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে আহি পিছত। সেই জেগাৰ পৰা দেউতাক আৰু মাকে কষ্ট কৰি ভূপেন হাজৰিকাক পঠিয়ালে, পইচা নাই লগত, লিফ্টত মানুহ অনা নিয়া কৰে। আৰু সেই তেতিয়াই এই পিছপৰা সম্প্ৰদায় বুলি আমি যাক কওঁ, নিগ্ৰসকলৰ, আজিকালি নিগ্ৰ শব্দটি ব্যৱহাৰ নকৰে,
তেওঁৰ এজন সেই মানুহ এজন লিফ্টত লগ পালে আপোনাক লিফ্টত লগ পাই ভূপেন হাজৰিকাই সুধিলে যে আপুনি কোন ক'লে মাই নেম ইজ পল ৰবচন আৰু তুমি কোন মই ভূপেন হাজৰিকা আই এম ফ্ৰম আছাম ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া তেতিয়া ক'লে যে মই আপোনাৰ লগত দেখা কৰিব খোজোঁ তেওঁ মাতিলে আৰু মাতি পেলাই এই এটা গীটাৰটো দেখুৱাই পেলাই ভূপেনে নিজে কৈছে এইবিলাক ইউটিউবতো পায় আজিকালি তথাপিও মই আপোনালোকৰ আগত এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে এইটো কি বোলে গীটাৰ তেতিয়া পল্লৱচনে কৈছে এইটো গীটাৰ নহয় এইটোৰে সমাজ পৰিৱৰ্তন কৰিব পাৰি আপোনালোকৰ যি চহকী বিধি ব্যৱস্থা আছে চহকী সংস্কৃতি আছে কৃষ্টি আছে তাৰে আপোনালোক জিলিকি উঠিব পাৰে যদি ইচ্ছা কৰে ইচ্ছা যদি কৰে বাধাটো আহিবই জীৱনত আপোনাৰ ক'ত বাধা নাই আপোনাৰ তেতিয়া ভূপেন হাজৰিকাক তেওঁ কেইবাটাও গীত শিকাইছে তাৰ ভিতৰতে এটা আপোনালোকে জানে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈত তুমি বুঢ়ালৈত বোৱাকে বিস্তার है अपार प्रजा दोनों पार करे हाहाकार निशब्द सदार गंगा तुम गंगा बहती हो की विस्तीर्ण দুপারে অসংখ্য মানুষের হাহাকার শুনেও নিশব্দ নীরবে ও গঙ্গা তুমি গঙ্গা বৈশী সেই গীত গাই পেলাই তেওঁ মানুহক উজ্জীৱিত কৰিব খুজিছে আৰু আমি সকলো জাতি জনগোষ্ঠী যেটো ভূপেন হাজৰিকাই বাৰে বাৰে কৈছিল নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালিলৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগৰিলে এই দেশ হ'ব নিশে একেলগে থাকিলেই নহ'ব বিভেদ আঁতৰালেই নহ'ব লগত শ্ৰমো কৰিব লাগিব শ্ৰম কৰা বহুত মানুহ ওলাইছে আজিকালি আমি যদি শ্ৰম নকৰোঁ তেতিয়াহ'লে আমি একেলগে থাকিব নোৱাৰিম সেই একেলগে থকাৰ এইটো মই আপোনালোকৰ আগত গৰ্ব আমাৰ প্ৰগতিৰ সংঘাতে আমাৰ প্ৰগতিৰ গৰ্ব নিশ্চিন্ন নকৰক আমি অনাগত দিনত সকলো জাতি জনগোষ্ঠী একেলগে থাকি এটা পিঁয়াজৰ নিচিনা হৈ জনগোষ্ঠীয় ঐক্য আৰু সংস্কৃতিৰে এই বৰ অসমৰ নাম বিশ্বত জিলিকাই তোলে এই কামনাকে কৰি উত্তৰ পূৰ্বাঞ্চল ৰাভা সমাজৰ উত্তৰ উন্নতি কামনা কৰি মোক ইয়াত মাতি আনি দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই তেওঁলোকলৈ প্ৰণাম জনাই মোৰ বক্তৃতা সামৰিছোঁ ধন্যবাদ ৬২তম বাৰ্ষিক অধিৱেশন উপলক্ষে ৬২খন আমি পতাকা উত্তোলন কৰিছিলোঁ আমাৰ সভাপতি তিনিজনৰ লগতে আমাৰ সদস্য আছিলে বিষয়ববীয়াসকল আছিলে ৰাতিপুৱা সেইটো হোৱাৰ পিছত আমাৰ স্মৃতি তৰ্পণ বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি তৰ্পণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি তৰ্পণৰ পিছতে আমাৰ কান্ধাৰী পুৰুষ স্বৰ্গীয় গোবৰ্ধন সৰকাৰদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আছিলে ঠিক তেনেদৰে আমাৰ স্মৃতি তৰ্পণ আৰু এটা আছিলে ৰাভাৰ যিটো এটা নিয়ম নীতিৰে তাৰপিছত ৰাতিপুৱাৰ গছপুলি ৰোপণ আছিলে আৰু ৰাভা জাতীয় সাংস্কৃতিক শোভাযাত্ৰা আমাৰ যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হৈছিল ঠিক তেনেকৈ ৰাভা জাতীয় সাংস্কৃতিক আমাৰ কলা কৃষ্টিৰ ওপৰত এটা পূজা বিধান কৰা হয় এইটো বছৰে সেইটো কৰা হয় আৰু সেইটো যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কৰা হৈছিলে আৰু দুপৰীয়া ১ বজাৰ পৰা আমাৰ তিনিওটা সংগঠনৰে মুকলি সভাখন আজি বৰ্তমানলৈকে চলি আছে আৰু কিছু সময় পিছতে আমাৰ বন্তি প্ৰজ্বলন থাকিব আৰু নিশা আমাৰ দ্বিতীয়খন প্ৰতিনিধি আজি থাকিব লগতে অভ্যৰ্থনা সমিতিৰ জৰিয়তে তেওঁলোকৰ এতিয়া সাংস্কৃতিক সন্ধিয়া থাকিব আজি মুকলি সভাত কোন কোন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ আমাৰ বিশিষ্ট অতিথি মানে প্ৰথম হ'ল আমাৰ মুখ্য অতিথি হিচাপে আছিলে শিশু ন্যাস অসম সাহিত্য শিশু ন্যাসৰ পৰা আহিছিলে মাননীয় সচিব ঋষিকেশ গোস্বামী আৰু আমাৰ বিশিষ্ট অতিথি হিচাপে আছিল ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱ আমাৰ লোকেল বিধায়ক স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰী আছিলে কিন্তু তেওঁ আহিব নোৱাৰিলে তাৰপিছত আমাৰ বন প্ৰাধিকৰণ গোৱালপাৰা জিলাৰ তেওঁ আহিব নোৱাৰিলে বিশেষ কাম তেওঁ মানে ট্ৰেইনিঙত যাব লগা কাৰণে আহিব নোৱাৰিলে বাকি আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাক্সক আছিলে ঠিক তেনেদৰে আমাৰ আজিৰ মুকলি সভাত আমি ৩খন স্মৃতি গ্ৰন্থ উন্মোচন কৰিছিলোঁ আৰু ৩খন স্মৃতি গ্ৰন্থৰ ভিতৰত এনেকুৱা আছিলে যে প্ৰথম দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ঐতিহাসিক এখন গ্ৰন্থ আমি উন্মোচন কৰিছিলোঁ ঠিক তেনেদৰে অভ্যৰ্থনা সমিতিৰ জৰিয়তে দাইদি বুলি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ উপদেষ্টা স্বৰ্গীয় গোবৰ্ধন সৰকাৰদেৱৰ এখন স্মৰণিকা আমি উন্মোচন কৰিছিলোঁ আৰু উন্মোচন কৰিছিল আমাৰ বিকালী কলেজৰ অধ্যক্ষ মাননীয় ডক্টৰ
মনোজ গগৈ ছাৰে। এনেকৈ আমাৰ আজিৰ অনুষ্ঠানখিনি সামৰণি পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।